নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সাম আসাম 4th গ্ৰেড এক্সাম আৰু আসাম ফৰেষ্ট এক্সামত আহিবলগীয়া আসাম হিষ্ট্ৰীৰ প্ৰশ্ন আলোচনা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 1546ত প্ৰথম আহোম কুচ যুদ্ধৰ সময়ত আহোম শাসক কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ চুকলেংমুং আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বখতিয়াৰ খিলজী আক্ৰমণ কৰাৰ সময়ত অসমৰ শাসক কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি পৃথু আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন কমতা শাসকে নিজৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কমতালৈ স্থানান্তৰ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ সন্ধ্যা আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমত দ্বিতীয়বাৰৰ বাবে মুছলমান আগ্ৰাসন কেতিয়া হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি 1227 চনত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম শাসকৰ ৰাজত্বকালত আলাবৈৰ যুদ্ধ হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি চক্ৰধ্বজ সিংহ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আলাবৈৰ যুদ্ধ কেতিয়া হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ 5th আগষ্ট 1669 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চুতীয়াসকলৰ শেষৰ শাসকজন কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ নিত্যপাল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি 1782 এডিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ লৰ্ড আমহাৰ্ষ্ট আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্মনসকলৰ ৰাজধানী ক'ত আছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি প্ৰাগজ্যোতিষপুৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত ৰঙিয়া বিদ্ৰোহ সংঘটিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ 24th ডিচেম্বৰ 1893 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল গদাধৰ সিংহই ক'ত ৰাজধানী পাতিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি বৰকলা আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 1253 চনত চুকাফাই ক'ত প্ৰথম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ চৰাইদেউ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মোৱামৰীয়া বিদ্ৰোহক আন কি নামেৰে জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি চেকনি কোবোৱা ৰণ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আহোমৰ পাইক ব্যৱস্থা অনুসৰি চৰকাৰী ফুকনৰ অধীনত কিমান পাইক আছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি 6000 1563 চনৰ মাজুলী সন্ধি কোনজন আহোম শাসকৰ ৰাজত্বকালত স্বাক্ষৰিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি চুখামফা আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম শাসকক গজপতি বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কামৰূপত পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম শাসকে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি প্ৰমত্ত সিংহ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আহোমসকলে তেওঁলোকৰ শেষ ৰাজধানী ক'ত স্থাপন কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ
যোৰহাট